আজি আমাৰ কাৰণে এটা অকমান চিন্তনীয় এটা দিশ হৈছে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সৰহ সংখ্যকৰে যি বেংকৰ লেনদেন হয় ভাৰতীয় ষ্টেট বেংকৰ লগত হয় আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ যি পেঞ্চন এই পেঞ্চন যিসকলে মানে ষ্টেট বেংকৰ জৰিয়তে লেনাদেনা কৰে আৰু আমি জনাত সৰহ সংখ্যকে চৰকাৰী অৱসৰপ্ৰাপ্ত পেঞ্চনাৰৰ সৰহ সংখ্যকে ষ্টেট বেংকৰ জৰিয়তে তেখেতসকলৰ লেনদেন কৰে আৰু এই ষ্টেট বেংকৰ আমি সকলোৱে জানো বিভিন্ন জিলাত যি শাখা আছে ষ্টেট বেংকৰ এই ষ্টেট বেংকৰ শাখাবিলাকত পেঞ্চনাৰৰ কাৰণে তেনেকুৱা স্পেচিয়েল সেল নাথাকে আমি সকলোৱে জানো শাখাবিলাকত কৰ্মচাৰীবিলাকে ব্যস্ত হৈ থাকে ডিপজিট উইথড্ৰল বা নতুন একাউণ্টছ খোলালৈ আৰু তাত পেঞ্চন ৰিলেটেড যেতিয়া এজিৰ পৰা এজন চৰকাৰী কৰ্মচাৰীৰ পিপিঅ ওলাই পিপিঅ ওলোৱাৰ পিছত সেই তেওঁৰ নিজৰ ব্ৰাঞ্চত জমা দিয়ে আৰু সেই ব্ৰাঞ্চে সেইখন এটা স্পেচিয়েল ব্ৰাঞ্চ এটালৈকে প্ৰেৰণ কৰে এই পেঞ্চনৰ ধনখিনি মুকুলাৰ ক্ষেত্ৰত আৰু তাৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ এটা বিশেষ শাখা লখৰাত গুৱাহাটীৰ লখৰাত অৱস্থিত হৈ আছে CPPC চেন্ট্ৰেলাইজড পেনশন প্ৰসেসিং চেণ্টাৰ আৰু যাৰ জৰিয়তে আমাৰ কৰ্মচাৰীসকল আচলতে এইটো SBIৰ বেক অফিচ হয় বেক অফিচ যদিও আমাৰ কৰ্মচাৰীসকলৰ যদি কিছু অসুবিধা হয় বা কাবাৰ অভাৰডিউ হয় অভাৰ উইথড্ৰল হয় বা কাৰোবাক অভাৰ পেমেন্ট বা বিভিন্ন সমস্যা আমি সন্মুখীন হওঁ আমাৰ চৰকাৰী পেঞ্চনাৰসকলে আৰু সেই সমস্যাসমূহ আমি প্ৰত্যক্ষভাৱে সেই কাৰ্যালয়টোত গলে নিশ্চয় সমাধান হয় বা আমি সা সুবিধা পাই আহিছো কিন্তু আজি এটা বিশ্বস্ত সূত্ৰে আমি জানিবলৈ পাইছো যে গুৱাহাটীস্থ যেটো CPPCৰ SBIৰ চেণ্টাৰটো উঠাই নি কলিকতাত স্থাপন কৰিব বিচাৰিছে গুৱাহাটীৰ পৰা স্থানান্তৰ কৰিব বিচাৰিছে এই প্ৰক্ৰিয়াটোত আমি দুখ অনুভৱ কৰিছো আৰু আমি ইয়াত প্ৰতিবাদ জনাইছো আমি ইতিমধ্যে অসম চৰকাৰ যেহেতুকে আমি সকলোৱে অসম চৰকাৰৰ কৰ্মচাৰী বা অসম চৰকাৰৰ পৰাই আমি পেঞ্চন লাভ কৰো আমাৰ পেঞ্চনাৰ সকলে গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি তৎকালীন হস্তক্ষেপ বিচাৰিছো বিষয়টো আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আবেদন জনাইছো আৰু অহা কাইলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা ভাৰতীয় ষ্টেট বেংকৰ যি স্থানীয় মুখ্য কাৰ্যালয় ইয়াত চিফ জেনেৰেল মেনেজাৰ তেখেতে কাৰ্যনিৰ্বাহ কৰে তেখেতক আমি সাক্ষাৎ কৰিম আৰু এই বিষয় সন্দৰ্ভত এই কাৰ্যালয়টো ইয়াৰ পৰা স্থানান্তৰিতকৰণ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে যাতে আমাৰ শিক্ষক কৰ্মচাৰীসকলে অৱসৰ লোৱাৰ পিছত যাতে কোনো ধৰণৰ আহুকালৰ সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তেও আমি অসম চৰকাৰক অনুৰোধ জনাইছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় তৎকালীন হস্তক্ষেপ বিচাৰিছো আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি আবেদন জনাইছো যে এই শাখাটো চেন্ট্ৰেলাইজড পেনশন প্ৰসেসিং যেটো চেণ্টাৰ এই চেণ্টাৰটো যাতে ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয় তাৰ বাবে আমি আবেদন জনাইছো